আপোনালোকে বাৰু কঁঠালৰ হালোৱা খাইছে নে নাই খোৱা যদি এইটো ৰেচিপি আপোনালোকৰ কাৰণে তো কালি মই কঁঠাল কিনি আনিছিলো আমাৰ ইয়াত কঁঠালৰ ৰেট বহুত হয় 50 টকাত 12 ফুটা কঁঠাল দিয়ে তো মই গুটিখিনি এখুৱাই লৈ পেলাই এইখিনি মই ধুনীয়াকৈ মিক্সি কৰি ল'ম আমাৰ ল'ৰা দুটাই এনেকৈ নাখায় সেইকাৰণে মই হালোৱা বনাই দিছো আৰু এইটো হায়দৰাবাদৰ বহুত ফেমাছ ৰেচিপি হয় তো মই মিক্সি কৰাৰ পিছত কেৰাহীখন গৰম কৰি তাত ঘি ঢালি ড্ৰাই ফ্ৰুটখিনি মই ভাজি ল'ম সেইখিনি ঘিতে মই কঁঠালখিনিও ঢিল মানে কি অলপ দেৰি কাৰণে ভাজি ল'ম ভাজাৰ পিছত তাত মই আধা কাপ চেনি দি দিম কাৰণ কঁঠালত বহুত মিঠা থাকে সেইকাৰণে চেনিটো কমকৈ দিব এইখিনি অলপমান গাঢ় হ'বৰ কাৰণে মই 2 চামুচ কৰ্ণফ্লাৱাৰ লৈ তাত গাখীৰ অলপমান দি পেলাই মিক্সি কৰি সেইখিনি মই হালোৱাখিনি ঢালি 5 মিনিটৰ কাৰণে লো ফ্লেমত ৰাখি দিব তাৰপিছত আমাৰ হালৱা ৰেডি হৈ যাব তাত আপুনি ড্ৰাই ফ্ৰুট ঘি আৰু মই এচামুচ ভেনিলা এছেন্স দিছো কাৰণ আমাৰ ল'ৰা দুটাৰ কাৰণে টেষ্টৰ কাৰণে মই ঢালিছো আপুনি দিব পাৰে নিদিব পাৰে তো আমাৰ হালৱা ৰেডি হৈ গ'ল কিমান জলদি ৰেডি হৈ গ'ল দেখিছেনে তো কেনেকুৱা লাগিলে ৰেচিপিটো জনাব আৰু এনেকৈ লগ পাম নেক্সট এটা ভিডিঅ'ত পাৰিলে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব মোৰ